এইটো ষ্টেপ 2 ৰেবলেট 20 mg এই ষ্টেপত এতিয়ালৈকে 4টা মানে চাৰিটা টেবলেট খোলা আছে। বেজ নম্বৰ হৈছে 1257। ইয়াৰ পৰা মই নতুন এটা টেবলেট খুলি আছোঁ, এইটো একদম নতুন আছে। এই নতুন টেবলেটটো খুলি আপোনালোকৰ আগত এইয়া টেবলেটটো ইয়াত দিলোঁ। পানীত দিয়াৰ পাছত এইটো আপুনি চাব যে এতিয়া মই যেতিয়া টেষ্ট কৰিছিলোঁ তেতিয়া তিয়াইছিলোঁ আৰু তিওৱাৰ আপোনাৰ 2 ঘণ্টা পাছত আফটাৰ 2 আৱাৰ্ছ মই টেবলেটটো টেষ্ট কৰি চাইছোঁ। কোনো ধৰণৰ গলি নাযায়, নৰম নহয় বা কোনো ধৰণৰ মানে টেবলেটৰ পৰা যে টেবলেটটো যে ভাঙিব পৰা কোনো ধৰণৰ ব্যৱস্থা নাই। আৰু মই আৰু এটা টেবলেট আপোনালোকৰ ইয়াত মই ডেমনষ্ট্ৰেশ্যনৰ কাৰণে দেখাইছোঁ। এইটো টেবলেট প্লাষ্টিকৰ টেবলেট নেকি? এইটো না প্লাষ্টিকৰ বুলি নহয়, কিন্তু মেডিচিন নহয় বুলি মোৰ সন্দেহ হৈছে। কিন্তু টেবলেটটো আপোনালোকে চাব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এইটো উঠাই দিয়কচোন। 24 25 26 27 বাৰত গৈ টেবলেটটো ভাঙিছেগৈ। এতিয়া টেবলেটটো ভাঙাৰ পাছত আপুনি চাব টেবলেটৰ গুণগত মানদণ্ডটো মই মানে জেনেৰেলি পৰীক্ষা কৰিবৰ কাৰণে কাৰোবাজনক মই অনুৰোধ জনাম। আপুনি অকণমান চুই আপুনি জিভাত লৈ চাওকচোন টেবলেটৰ মানে কিবা টেষ্ট পায় নেকি ইয়াৰ পৰা। এইটো মই নিজে লৈ আছোঁ, সাংবাদিকে নিজে লওক। কোনো ধৰণৰ সোৱাদ নাই, কোনো ধৰণৰ একো এইটো না তিতা না কেহা না মেডিচিনৰ নিচিনা না আপোনাৰ মিঠা না টেঙা। কিবা পাইছে আপুনি? একো পোৱা নাই। ইয়াতো আচৰিত লাগিছে যে এইটো টেবলেট নে অন্য কিবা, কিন্তু খোৱাৰ লগে লগেতো মানুহৰ বেমাৰ বেছিহে হ'ব।